আহি গ'ল 2026 চনৰ পবিত্ৰ মাহে ৰমজান। আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। আমাৰ মহিলা মা ভনীসকল ঘৰত কেনেকৈ 20 ৰাকাত তাৰাবি নামাজ পঢ়িব, তাৰাবি নামাজৰ নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, তাৰাবি নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে যি দোৱাটি পঢ়িব লাগে, যদি এই দোৱাটি আপুনি নাজানে তেন্তে সৰু এটি দোৱা মই কৈ দিম, এই দোৱাটি পঢ়িলেও হ'ব। আৰু তাৰাবি নামাজৰ গোটেই শেষত মুনাজাত কেনেকৈ কৰিব লাগে, মুনাজাতৰ আৰম্ভণি কেনেকৈ কৰিব লাগে, মাজত কি দোৱা পঢ়িব লাগে, শেষত কি দোৱা পঢ়িব লাগে, গোটেইখিনি নিয়ম কানুন, তাৰাবি নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ৰমজানৰ মাহ যেতিয়া আৰম্ভ হৈ যায়, আল্লাহৰ ৰসুল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুল জিনান ওয়া গুলিকাত আবওয়াবুন নিরান ওয়া সুলসিলাতিশ শায়াতিন। রমজানৰ মাহ যেতিয়া আৰম্ভ হৈ যায়, আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ সকলো দুৱাৰসমূহ খুলি দিয়ে। আল্লাহু আকবার। ৰহমতৰ দুৱাৰসমূহ খুলি যায় আৰু জাহান্নাম আল্লাহ তাআলাই বন্ধ কৰি দিয়ে, শয়তানক চিকল লগাই বান্ধি থৈ দিয়ে, যাতে বান্দাই ইবাদতৰ সুযোগ পায়। এই মাহৰ দিনত আমি ৰোজা ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়িম। হাদিস শৰীফত আহিছে, মান সামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যি ব্যক্তি ইমান আৰু ইকিনৰ সৈতে মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। আল্লাহু আকবার। সেইকাৰণে মাহে ৰমজানৰ দিনত আমি সকলোৱে ৰোজা ৰাখিম। অন্য ৰিৱায়াতত আহিছে, ওমান কামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যি ব্যক্তি মাহে ৰমজানৰ ৰাতি ইমান আৰু ইকিনৰ সৈতে কিয়ামুল লাইল আদায় কৰিলে, অৰ্থাৎ তাৰাবিৰ নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিয়ে। অফি ৰিৱায়াতিন, অন্য এক ৰিৱায়াতত আহিছে, তাৰাবি নামাজৰ এক এক সিজদাৰ কাৰণে আল্লাহ তাআলাই ১৫০০ কৈ নেকি দান কৰি দিয়ে। আল্লাহু আকবার। সেইকাৰণে আমি শান্ত সুস্থভাৱে সহি আৰু শুদ্ধকৈ এই নামাজ পঢ়িব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ৰাতি যেতিয়া ইশাৰৰ আজান হৈ যায়, সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি জায়নামাজত থিয় হৈ যাব। ইয়াতে এটা আমল কৈ দিওঁ, যেতিয়া অজু কৰে এক এক অংগ 3 বাৰকৈ দুই ঘহি ঘহি পৰিষ্কাৰ কৰি ধুব, ভালকৈ অজু কৰিব। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে, আল্লাহ তাআলাৰ পক্ষৰ পৰা তেওঁলোকৰ কাৰণে 2টা পুৰস্কাৰ হয়। এটা হৈছে যে অজুৰ এই অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি চেহেৰা নাক কাণ এইবোৰৰ দ্বাৰা যিমান গুনাহ মানুহজনে কৰিছিল, সকলো গুনাহ অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। 2 নম্বৰ পুৰস্কাৰ হৈছে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰিব, কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ সেই অংগবোৰ, হাত ভৰি চেহেৰা এইবোৰ নূৰৰ দৰে জিলিকি থাকিব। মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম যে সেইসকল মোৰ উম্মত হয় আৰু মই তেওঁলোকক শাফাআত কৰিম। আল্লাহু আকবার। কিয়ামতৰ দিনাখন যদি সেই মুসিবতৰ সময়ত যদি আমাৰ নবী আমাক চিনি পায়, আমাক যদি শাফাআত কৰে, আমাৰ দৰে সৌভাগ্যৱান আৰু কোন হ'ব পাৰে। সেইকাৰণে অজু যেতিয়া কৰিব, সুন্দৰকৈ অজু কৰিব আৰু অজুৰ পিছত আকাশৰ ফালে চাই এনেকৈ শাহাদত আঙুলি উঠাই, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে, আল্লাহ তাআলাই সেইজন বান্দাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিয়ে। সেইজন বান্দাই আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰে। আল্লাহু আকবার। এইখিনি আমল সকলোৱে কৰিব যেতিয়াই অজু কৰে। এতিয়া ৰমজান মাহ বুলি নহয়, যেতিয়াই অজু কৰে এই আমল কৰাৰ চেষ্টা কৰিব। আৰু অজুৰ পিছত 2 ৰাকাত তাহিয়াতুল উজু নামাজ সদায় পঢ়িব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰি আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে, অৰ্থাৎ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ নখৰ গোড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। এইখিনি আমল সদায় কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আপুনি ইশাৰৰ 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল, এই 12 ৰাকাত নামাজ আপুনি প্ৰথমতে পঢ়ি ল'ব। তাৰ পিছত আপুনি তাৰাবিৰ নামাজ পঢ়িব। ইশাৰৰ ফৰজৰ আগত যি 4 ৰাকাত নামাজ পঢ়া হয়, এই নামাজ নপঢ়িলে গুনাহ নহয়, সুন্নতে গায়ৰ মুআক্কাদা। কিন্তু যদি পঢ়ে সওয়াব পাব। আৰু এই ৰমজান মাহৰ এটা নফল আদায় কৰিলে অন্য মাহৰ এটা ফৰজৰ সমান সওয়াব আল্লাহ তাআলাই দান কৰে। এই মাহৰ এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে দান কৰে। সেইকাৰণে এই মাহত গোটেই নামাজ পঢ়িব, সুন্নতে গায়ৰ মুআক্কাদা বা নফল সকলো নামাজ পঢ়াৰ চেষ্টা কৰিব। এই মাহৰ বহুত ফজিলত আছে। ইশাৰৰ 12 ৰাকাত নামাজ পঢ়াৰ পিছত বিতিৰ নামাজটো আপুনি ইয়াতে নপঢ়িব, বিতিৰ নামাজটো তাৰাবি নামাজৰ পিছত পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাতিৰ সকলো নামাজৰ পিছত বিতিৰ নামাজ পঢ়িছিল। এতিয়া
এতিয়া তাৰাবিৰ নামাজ 20 ৰাকাত 2 ৰাকাত কৰি 20 ৰাকাত নামাজ আমি পঢ়িব লাগিব। যিসকল 8 ৰাকাতৰ কাইল হয় তেওঁলোকে 8 ৰাকাত পঢ়িছে আৰু আমি 20 ৰাকাতৰ কাইল হয়, কিয়নো ইজমা সাহাবাৰ পৰা 20 ৰাকাত নামাজ জামাত আকাৰে আদায় কৰা সাবিত আছে। ইছলামৰ দ্বিতীয় খলিফা হযরত উমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৰ জামানাত যেতিয়া সাহাবাসকলে মছজিদত বিভিন্ন ঠাইত থিয় হৈ তেওঁলোকে কিয়ামুল লাইল আদায় কৰি আছিল, অৰ্থাৎ তাৰাবিৰ নামাজ পঢ়ি আছিল। হযরত উমর রাদিয়াল্লাহু তাআলা আনহু সকলোকে একলগ কৰিলে আৰু জামাত আকাৰে তাৰাবিৰ নামাজ 20 ৰাকাত আদায় কৰিলে আৰু এই কথাত সকলো সাহাবা একমত হয়। সেইকাৰণে ইজমাই উম্মতৰ পৰা যেহেতুকে সাবিত, সেইকাৰণে তাৰাবিৰ নামাজ 20 ৰাকাত পঢ়াটো সুন্নতে মুআক্কাদা হয়। আমি যদি জানি বুজি এই নামাজ এৰি দিওঁ তেতিয়াহ'লে আমি গুনাহগাৰ হ'ম। আৰু যদি কোনোবাই কেতিয়াবা ভাগৰ লাগিছে, কেতিয়াবা কিবা কাজকৰ্ম কৰি আহিছে, কিবা ভাগৰ লাগিছে, 2-4 ৰাকাত কম পঢ়িছে, তাতে কোনো কথা নাই, কিন্তু ধীৰ স্থিৰে শান্ত সুস্থভাৱে এই নামাজ আপুনি আদায় কৰিব। আৰু এই নামাজ 2 ৰাকাতৰ নিয়ত কৰি আপুনি পঢ়িব লাগিব। তাৰাবি নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, যেতিয়া 2 ৰাকাত নামাজৰ নিয়ত কৰে, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহি সুন্নাত রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব, মই আল্লাহৰ ৱাস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে। 2 ৰাকাত কৰি যেতিয়া 4 ৰাকাত নামাজ হৈ যায়, আমি ইয়াতে এটা দোয়া পঢ়ো, সুবহানাল্লাহিল মালিকিল কুদ্দুস سبحان ذي الملك والملكوت سبحان ذي العزة والعظمة والقدرة والهيبة والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح। এই দোয়াটি আপুনি যদি পাৰে এই দোয়াটি পঢ়িব। যদি এই দোয়াটি নোৱাৰে তেতিয়াহ'লে এই জায়গাত বহি বহি অলপ সময় সুবহানাল্লাহ 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 পঢ়ি থাকিব। ইয়াতে আসল কথাটো হৈছে, ইয়াতে কোনো দোয়া খাস নহয় যে অমুক দোয়াটো পঢ়িবই লাগিব। আসল কথাটো হৈছে আপুনি অলপমান ৰেষ্ট ল'ব। যদি একেলেঠাৰি 20 ৰাকাত নামাজ পঢ়ে হয়তো ভাগৰি যাব পাৰে, আপোনাৰ গাটো বেয়া লাগিব পাৰে, সেইকাৰণে 4 ৰাকাত নামাজ পঢ়িছে, অলপমান ৰৈছে, অলপ জিৰাই লৈ আৰু এনেই বহি থাকিব নালাগে। এনেই বহি থকাতকৈ কিবা এটা দোয়া মস্তুনা আপুনি পঢ়ি আছে, সওয়াব পাব। ৰমজান মাহৰ প্ৰতি ছেকেণ্ড প্ৰতি পল ৰহমতৰ হয়, বৰকতৰ হয়। তাৰাবিহ তাৰবিহাতুনৰ পৰা আহিছে, ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা, আৰাম কৰি কৰি এই নামাজ পঢ়া। আপুনি 4 ৰাকাত নামাজ পঢ়িছে, অলপ সময় ৰেষ্ট লৈছে, আকৌ নামাজ পঢ়িছে, এনেকৈ এই নামাজ পঢ়িব। ইয়াতে কোনো দোয়া খাস নাই, আপুনি যিকোনো দোয়া পঢ়িব পাৰে। অলপ সময় বহি আছে, কেতিয়াবা আপুনি তসবিহ পঢ়ি আছে, সুবহানাল্লাহ সুবহানাল্লাহ আলহামদুলিল্লাহ আলহামদুলিল্লাহ, যিকোনো তসবিহ আপুনি ইয়াতে পঢ়িব পাৰে। ইয়াৰ পিছত তাৰাবি নামাজ যেতিয়া 20 ৰাকাত আপোনাৰ পুৰা হৈ যায়, পৰাপক্ষক আপুনি 20 ৰাকাতে নামাজ পঢ়িব। আপুনি কেতিয়াবা কিবা বেয়া লাগিলে বেলেগ কথা, যদি জানি বুজি আপুনি তাৰাবি নামাজ 20 ৰাকাতকৈ কম পড়ে তেতিয়াহ'লে আপুনি গুনাহগাৰ হ'ব, কিয়নো ইয়া সুন্নতে মুআক্কাদা হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, আসহাবি কান নুজুম ইক্তাদাইতুম ইহতাদাইতুম। মোৰ সাহাবাসকল আকাশৰ তৰাৰ দৰে হয়, হে বিশ্বৰ মানৱ জাতি তোমালোকে যাৰে ইত্তেবা কৰা, যাৰে অনুসৰণ কৰা, তোমালোকে নাজাত পাই যাবা। আল্লাহু আকবার। আমি নবীৰ সাহাবাসকলৰ অনুসৰণ কৰিব লাগিব। আমিতো ডাইৰেক্ট নবীক পোৱা নাই, সাহাবাসকলে পাইছে, গতিকে আমি তেওঁলোকৰ অনুসৰণ কৰি আমি নবীক পাব লাগিব আৰু নবীৰ অনুসৰণ কৰি আমি আল্লাহক পাব লাগিব। সেইকাৰণে আমি সাহাবাসকলৰ হাত ধৰি নবীক পাব লাগিব। সেইকাৰণে ইজমাই উম্মতৰ পৰা যিটো সাবিত হয় আমি তাৰ ওপৰত আমল কৰাটো জৰুৰী হয়। গতিকে আমি তাৰাবিৰ নামাজ 20 ৰাকাতেই আমি পঢ়িম। তারাবি নামাজের শেষত আমি একটা মুনাজাত করু, আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া করিম ইয়া সত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার আল্লাহুম্মা আজিরনা মিনান নার ইয়া মুজির ইয়া মুজির ইয়া মুজির। যদি পারে এই দোয়াটি পড়িব, মুনাজাত করতে যেতিয়া হাত তুলি দোয়া করে এই দোয়াটি পড়িব। এই দোয়ার মাজত আমি আল্লাহ তাআলার প্রশংসা কৰো, সুন্দৰকৈ আল্লাহ তাআলাৰ তাৰিফ কৰো আৰু জাহান্নামৰ পৰা পানাহ বিচাৰো, আমি জান্নাত তলব কৰো। এই দোয়াটি যদি পারে আপুনি কৰিব, যদি নোৱাৰে আপুনি নিজৰ ভাষাতো দোয়া কৰিব পাৰে, অন্য যিকোনো দোয়া জানে সেইবোৰ দোয়া পঢ়িব। ৰব্বানা আতিনা ফিদ দুনিয়া ৰব্বানা জালামনা আনফুসানা, এইবোৰ দোয়া আপুনি পঢ়িব নিজৰ ভাষাত, অন্তৰ খুলি কান্দি কান্দি আল্লাহৰ ওচৰত দোয়া কৰিব। এই ৰাতি আমি বেছি বেছিকৈ, ৰমজানৰ ৰাতি বেছি বেছিকৈ আমি দোয়া কৰিব লাগে, তসবিহ তাহলিল কৰিব লাগে। এতিয়া কথা হ'ল যিসকলে তাৰাবিৰ নামাজ নপঢ়ে
যিসকলে মানে কি যদি কোনোবাই তাৰাবিৰ নামাজ নপঢ়ে সেইজনৰ ৰোজা হ'বনে নাই। বহুতে প্ৰশ্ন কৰি থাকে হুজুৰ তাৰাবিৰ নামাজ নপঢ়িলে ৰোজা হ'বনে নাই। মনত ৰাখিব তাৰাবিৰ নামাজ হৈছে সুন্নতে মুআক্কাদা আৰু ৰোজা হৈছে ফৰজ। দুটা বেলেগ বেলেগ ইবাদত হয়। ৰোজা যদি আপুনি ৰাখিছে আৰু তাৰাবিৰ নামাজো পঢ়িছে আপুনিতো দিনৰো সওয়াব পাব ৰাতিৰো সওয়াব পাব। হাদিস শৰীফত আহিছে সহিহুল বুখাৰীৰ ৰিৱায়াত হয় মান সামা রমাজানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যে ব্যক্তি মাহে রমজানৰ দিনত ৰোজা ৰাখিলে ঈমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ বিশ্বাস লৈ যে ব্যক্তি ৰোজা ৰাখিলে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। অন্য ৰিৱায়াতত আহিছে ওমান কামা রমাজানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যে ব্যক্তি মাহে রমজানৰ ৰাতি তাৰাবিৰ নামাজ আদায় কৰিলে কিয়ামুল লাইল আদায় কৰিলে ঈমান আৰু ইয়াকিনৰ সৈতে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহি বিহামদি। আপুনি দিনত ৰোজা ৰাখিব ৰাতি তাৰাবিৰ নামাজ পঢ়িব, কিন্তু কথা হ'ল আপুনি ৰোজা ৰাখিছে কিবা কাৰণত আপুনি তাৰাবিৰ নামাজ পঢ়িব পৰা নাই, সেই কাৰণে যে আপোনাৰ ৰোজাটো নহ'ব এইটো ভুল কথা হয়। কাৰণ ৰোজাটো বেলেগ ইবাদত আৰু তাৰাবিটো বেলেগ ইবাদত হয়। আপুনি যদি ৰোজা ৰাখিছে তাৰাবিৰ নামাজ পঢ়িব পৰা নাই তাৰ কাৰণে আপোনাৰ ৰোজাটো হ'ব কোনো কথা নাই, কিন্তু তাৰাবিৰ নামাজ আপুনি জানি বুজি এৰি দিয়াৰ কাৰণে আপোনাৰ গুনাহ হ'ব, কাৰণ সুন্নতে মুআক্কাদা হয়। কিন্তু ৰোজা নহ'ব এনেকুৱা কথা নহয়, ৰোজা হৈ যাব। তাৰাবিৰ নামাজ নপঢ়িলে তাৰ সওয়াবৰ পৰা আপুনি বঞ্চিত থাকিব আৰু জানি বুজি তাৰাবিৰ নামাজ এৰি দিয়াৰ কাৰণে আপুনি গুনাহগাৰ হ'ব। কিন্তু ৰোজাৰ সওয়াব আপুনি পাই যাব। ৰোজাটো ৰাখিবই লাগিব আৰু ৰোজা ফৰজ হয়, আল্লাহ তাআলাৰ হুকুম হয়। ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে মুমিনসকল তোমালোকৰ ওপৰত কুতিবা বিমানা ফুৰিজা, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে। তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত যিদৰে ৰোজা ফৰজ কৰা হৈছিল যাতে তোমালোক মুত্তাকিন হোৱা, পৰহেজগাৰ হোৱা। আল্লাহ তাআলাৰ হুকুম হয়, এয়া ফৰজ হয়, আমি ৰোজাটো ৰাখিবই লাগিব। কিবা কাৰণত কেতিয়াবা ভাগৰ লাগিছে, গাটো বেয়া হয়, আপুনি তাৰাবিৰ নামাজ পঢ়িব পৰা নাই বা 2-4 ৰাকাত পঢ়িছে 8-10 ৰাকাত পঢ়িছে, কোনো কথা নাই। হে আল্লাহ তাআলাই বুজি পাব। আল্লাহ তাআলাই আমাৰ মনৰ কথা আমাৰ শৰীৰৰ ভাৱ আল্লাহ তাআলাই ভালকৈ বুজি পায়। হয়তো কোনো মানুহে বুজি নাপাব পাৰে, কিন্তু আল্লাহ ভালকৈ বুজি পায় আমি কি অৱস্থাত আছো, আমাৰ গাটো কেনেকুৱা হৈ আছে আল্লাহ তাআলাই নিশ্চয় জানে। যদি নিজৰ শৰীৰো ভাল আপুনি এলাহ কৰি আপুনি নামাজ নপঢ়িলে তেতিয়াহ'লে আপুনি গুনাহগাৰ হ'ব, সেই সওয়াবৰ পৰা বঞ্চিত হ'ব আৰু গুনাহগাৰ হ'ব। আৰু এটা মাসলা হ'ল যে সেহৰি নাখালে ৰোজা হ'বনে নাই। সেহরি নাখালেও রোজা হয়ে যাব। সেহরি করাটাও সুন্নত হয়, সেহরি কৰিব লাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেহরি খাইছিল। যদি কেতিয়াবা আপোনাৰ উঠাৰ ইচ্ছা যোৱা নাই, আপোনাৰ গাটো বেয়া লাগিছে, আপুনি নিয়ত কৰি লৈছে, কোনো কথা নাই, আপোনাৰ ৰোজা হৈ যাব। কেতিয়াবা উঠিবলৈ দেৰি হৈছে, খাবলৈ সময়ো নাই, তেনেকুৱা সময়ত আপুনি নিয়ত কৰি লৈছে, সেহরি নাখালেও আপোনাৰ ৰোজা হৈ যাব, তাতে কোনো প্ৰব্লেম নাই। কিন্তু সেহরি খাব লাগে, এয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। আৰু নবীৰ প্ৰতিটি সুন্নতত কিন্তু আমাৰ কাৰণে ফায়দা আছে। আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমাজ দান কৰক। আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহৰ দিনত ৰোজা আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়াৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।